Hello everyone, welcome to Exam Lab. গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকলে BEd এক্সামিনেশ্যন দিছিলে তেওঁলোকৰ ৰিজাল্ট আহি পাইছেহি। এইখন পাব্লিছ হৈছে 1 আগষ্ট তাৰিখে, মানে কালি ৰাতি পাব্লিছ কৰা হৈছে। চ' আপোনালোকে সকলোৱে নিজৰ নিজৰ ৰিজাল্টখিনি ইয়াত চাব পাৰিব আৰু বহুতখিনি ডিটেইলছ ইয়াত দিয়া আছে। গোটেইখিনিৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' কি হয়, গুৱাহাটী ইউনিভাৰ্চিটি অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ, আৰু এইখন পাব্লিছ হৈছিলে 1 আগষ্ট তাৰিখে। ইয়াত দিয়া আছে প্ৰভিজনেল মেৰিট লিষ্ট অফ দ্য গুৱাহাটী ইউনিভাৰ্চিটি BEd CET, মানে কমন এণ্ট্ৰেঞ্চ টেষ্ট 2025। আৰু ইয়াত কেইটামান নোট কৰিবলগীয়া বিষয় দিয়া আছে। দ্য ফলোয়িং ইজ দ্য প্ৰভিজনেল ইণ্টিগ্ৰেটেড মেৰিট ৰেংক লিষ্ট অফ দ্য ষ্টুডেণ্টছ হু হেভ এপিয়াৰ্ড ইন দ্য GU BEd CET 2025 ফৰ দ্য BEd প্ৰগ্ৰেম 25-26 ছেশ্যন। কৈছে যে এইখনত সম্পূৰ্ণ মেৰিট লিষ্টখন দিয়া আছে। যিমানসকলে ইয়াত এপিয়াৰ কৰিছিলে সকলোৰে নামৰ লগতে সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে। আৰু কৈছে যে দ্য লিষ্ট ইজ ইমিডিয়েট ৰিফাৰেঞ্চ অনলি ইন কেছ অফ এনি মিষ্টেক ডেট মাইট হেভ inadvertently crept in it, the university reserves the right to modify or cancel this list if required. কৈছে যে ইয়াত হয়তো কিছুমান ভুল থাকিব পাৰে, এখন ইমিডিয়েটলি দিয়া হৈছে। বাই চান্স যদি কিবা ভুল থাকে এখন মডিফাই কৰা হ'ব, আৰু সেইখিনি গোটেই ৰাইটখিনি ইউনিভাৰ্চিটিয়ে নিজে ৰিজাৰ্ভ কৰিছে লিখা আছে। সেইটো ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে। আৰু খালি ইয়াত লিখা আছে merely appearing in the entrance test does not automatically confer any candidates for the admission to the program. মানে কৈছে যে এণ্ট্ৰেঞ্চত বহাৰ লগে লগে আপোনালোকে যে ছিট পাবই সেইটো কোনো গেৰেণ্টি নাই। খালি তাৰ পিছৰ পইণ্টটো আপোনালোকৰ কাৰণে সকলো কাৰণে নোট কৰিবলগীয়া হয়, এইটো ভালদৰে চাই ল'ব। Candidates may apply for photocopy of the OMR sheet by paying 500 through SBI Collect and other options of the Guwahati University, which is also available in the website of the Guwahati University on or before 5/8/2025। মানে কৈছে আপোনালোকৰ যদি নিজৰ OMR শ্বীটখন লাগে, যিখনত আপোনালোকে ফিল আপ কৰিছিলে, সেইখন যদি আপোনালোকৰ ফটোকপি লাগে, আপোনালোকে 5 আগষ্ট তাৰিখৰ আগত এপ্লাই কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে ফিজ কিমান দিব লাগিব? 500 ৰুপিজ দিব লাগিব। মানে আপোনালোকৰ যদি কাৰোবাৰ মাৰ্কছলৈ কাৰোবাৰ ডাউট থাকে, আপোনালোকে এইখন ফটোকপিখন বিচাৰিব পাৰিব এপ্লিকেশ্যন কৰি। আৰু এপ্লিকেশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। এপ্লিকেশ্যন ইনক্লুডিং দ্য RTI উইল নট বি একচেপ্টেড আফটাৰ 5 আগষ্ট। মানে 5 আগষ্টৰ পিছত কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন লোৱা নহ'ব। চ' আজি 2 আগষ্ট, আপোনালোকৰ যদি কাৰোবাৰ কিবা ডাউট থাকে আপোনালোকে 5 আগষ্টৰ আগতে এপ্লাই কৰি দিব। ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন ইন দ্য হাৰ্ড কপি টু দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্টাৰ আৰ এজ ফ'ল'জ। মনত ৰাখিব, হাৰ্ড কপি দিব লাগিব। হাৰ্ড কপিও আপোনালোকৰ অফিচ অফ দ্য ৰেজিষ্টাৰ তাত ছাবমিট কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি। আৰু তাৰ লগত কি ডকুমেণ্টছ দিব লাগিব? এডমিট কাৰ্ড অফ দ্য GU BEd CET 2025। আপোনালোকে যোনখন এডমিট কাৰ্ড দিছিলে, সেইখন লৈ পাইছিলে, সেইখন এডমিট কাৰ্ডখন দিব লাগিব। মানি ৰিচিপ্ট অফ দ্য এপ্লিকেশ্যন ফিজ 2000 which was paid during the online application। মানে আপোনালোকে এক্সামৰ কাৰণে এপ্লাই কৰোঁতে 2000 ফিজ যোনখন পেইড ৰিচিপ্টখন আছিলে, সেই ৰিচিপ্টখনো দিব লাগিব। আৰু মানি ৰিচিপ্ট অফ 500 ৰুপিজ। 500 ৰুপিজ কিহৰ কাৰণে? এতিয়া যে আপোনালোকে এপ্লাই কৰিছে তাৰ কাৰণে RTI যোনটো ফিজ দিব লগা হৈছে 500 ৰুপিজ, তাৰো ৰিচিপ্টটো দিব লাগিব, পে'মেণ্ট ৰিচিপ্ট। আৰু প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰো প্ৰিণ্ট আউট লাগিব। এইকেইটা ডকুমেণ্টছ আপোনালোকে মনত ৰাখিব। আপোনালোকে যদি কোনোবাই OMR শ্বীটখনৰ ফটোকপি বিচাৰে, এইখিনি ডকুমেণ্টছ লগত দিব লাগিব। আৰু 5 আগষ্টৰ আগত দিব লাগিব, খালি মনত ৰাখিব। আৰু দিয়া আছে দ্য এফিলিয়েটেড BEd colleges institutions under the Guwahati University as per the registrar's notification dated 1 August shall start admission process based on the merit list only। কৈছে যে আপোনালোকৰ যোনখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি কলেজ আছে, আৰু এটা কথা ইয়াতে কৈ থওঁ, যদি আপোনালোকৰ গোটেই কলেজকেইখনৰ বিষয়ে ডিটেইলছ ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব। মই কিমানকেইখন কলেজ আছে গোটেইখিনি এটা ডিটেইল ভিডিঅ' লৈ আনিম। আৰু এইখিনি এডমিশ্যন প্ৰচেছ কিহত হ'ব? বেছড অন দ্য মেৰিট লিষ্ট। আপোনালোকৰ এইখন এতিয়া যিখন মেৰিট লিষ্ট হ'ব তাৰ ওপৰত বেছ কৰি দিয়া হ'ব। Candidates shall have to directly apply to the recognized BEd colleges institute for admission। কেণ্ডিডেটসকলে নিজে নিজে প্ৰত্যেকখন কলেজত ইণ্ডিভিজুৱেলি এপ্লাই কৰিব লাগিব বুলি ইয়াত লিখা আছে। চ' এতিয়া আহোঁ আমি ভিডিঅ'টোৰ মেইন পাৰ্টটোলৈ। গুৱাহাটী ইউনিভাৰ্চিটি BEd CETৰ এইখন হৈছে ৰেংক লিষ্ট। ৰেংক লিষ্টখন অলৰেডি পাব্লিছ হৈ গৈছে। ইয়াত বহুতকেইটা আছে, চিৰিয়েল নাম্বাৰ, ৰোল নাম্বাৰ দিয়া আছে। আপোনালোকৰ নিজৰ নামটো চাব পাৰিব, জেণ্ডাৰ, কেটেগৰী, এইজ, কাৰেক্ট মাৰ্ক আপোনালোকে কিমান কাৰেক্ট কৰিছিলে, আৰু ৰং আপোনালোকৰ নিগেটিভ মাৰ্কিং যিহেতুকে আছিলে, নিগেটিভ মাৰ্কিং কিমান গ'ল, আৰু টোটেল আপোনালোকে ফাইনেলি কিমান মাৰ্কছ পালে, আৰু আপোনালোকৰ ৰেংক কিমান আপোনালোকে ইয়াত লিখা আছে। আপোনালোকে এই গোটেইখন চাব পাৰিব। ইয়াত ফাৰ্ষ্ট ৰেংক যোনে পাইছে তেওঁৰ নামটো হৈছে প্ৰীতি দে। তেওঁ যদি মোৰ ভিডিঅ'টো চাই আছে তেওঁলৈ কংগ্ৰেচুলেশ্যন থাকিল। তেওঁ টোটেল কাৰেক্ট কৰিছিলে 296, ৰং মাৰ্কছ -10 গৈছে, আৰু টোটেল মাৰ্কছ তেওঁ পাইছে 286। চ' তেনেকৈ গোটেই সকলোৰে নামবিলাক আৰু তেওঁলোকৰ মাৰ্কছৰ সৈতে আৰু ৰেংকটো দিয়া আছে। আপোনালোকে গোটেই লিষ্টখন চাই যাব পাৰিব। ইয়াত যিমানসকলে এপিয়াৰ কৰিছিলে সকলোৰে নাম
অল ডিটেইলছ আৰু ৰেংক, কাৰেক্ট মাৰ্কছ, ৰং মাৰ্কছ, টোটেল মাৰ্কছ সকলোখিনি দিয়া আছে। আপোনালোকে নিজৰ নিজৰ এইখন চাব পাৰিব। ইয়াত নাম আৰু আপোনালোকে কিমান কিমান মাৰ্কছ পালে, কোনে কোনে কিমান পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এই গোটেই PDF টো মই নিজৰ ডেছক্ৰিপশ্যন বক্সত লিংক কৰি দিম, আপোনালোকে তাত গৈও চাব পাৰিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকৰ ডিটেইল ভিডিঅ' লাগে, কলেজ কি কি কলেজ আছে আপোনালোকে এপ্লাই কৰিব পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তাৰ বিষয়ে এটা মই ডিটেইল ভিডিঅ' লৈ আনিম, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু যাৰ যাৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন থাকিল। আৰু যোনসকলৰ অলপ অলপ বেয়া হৈছে তেওঁলোকে নিৰাশ নহ'ব, প্ৰিপেয়াৰ কৰি থাকক নেক্সট ইয়েৰৰ কাৰণে। চ' আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।